Good evening everyone. আজি অসম সরকারে গ্রাজুয়েট টিচার, পোস্ট গ্রাজুয়েট টিচার, এলপি টিচার আৰু ইউপি টিচাৰৰ গটি এডভাৰটাইজমেন্ট খিনি ঘোষণা কৰি দিলে। তো এই ভিডিওটো আলোচনা কৰিম বিতং সিলেবাস, দ্যাট মিন্স ডিটেইল সিলেবাস খিনি আলোচনা কৰিম আৰু এই সিলেবাস খিনি ফলো কৰিলে আপোনালোকে যিমানখিনি পোস্ট আছে পোস্টৰ ভিতৰত নিজৰ নামটো ইনক্লুড কৰিব পাৰিব। তো ভিডিওটো স্কিপ নকৰিব, গোটেইখিনি চাব, খুব ইম্পৰ্টেন্ট ভিডিও। সব টিচার কাম ৰিক্ৰুটমেন্ট টেষ্টৰ দুটা ক্যাটাগরি আছে, এটা হচ্ছে গ্রাজুয়েট টিচার আনটো হচ্ছে পোস্ট গ্রাজুয়েট টিচার। ঠিক আছে, গ্রাজুয়েট টিচারত আপনার টোটাল পোস্ট আছে, গ্রাজুয়েট টিচারত টোটাল পোস্ট আছে 7454টা পোস্ট আর পোস্ট গ্রাজুয়েট টিচারত আছে 1526টা পোস্ট। তো এই দুইটা ক্যাটাগরির কারণে এটা কমন রিটেন এক্সামিনেশন হবো, সেইটো হচ্ছে টিচার কাম রিক্রুটমেন্ট টেস্ট। ঠিক আছে, আর যিমানটা পোস্ট আছে সিমান কেইজন ক্যান্ডিডেটেহে সিলেকশন পাবো, দ্যাট মিন্স 1:1 হিসাবত সিলেক্ট করা হবো। বুঝি পালে না? টিচার কাম রিক্রুটমেন্ট টেস্ট কমন পেপার হবো গ্রাজুয়েট আর পোস্ট গ্রাজুয়েটৰ কাৰণে। ঠিক আছে, বাকি আপোনাৰ কোৱালিফিকেশন এইবোৰটো চালে মই ভিডিও দিছিলো, এতিয়া এই ভিডিওটোত সিলেবাস লৈ আলোচনা কৰিম। ঠিক আছে, তো সিলেবাসৰ ভিতৰত প্ৰথমতে চাওক, মুঠ 140 মাৰ্কৰ পৰীক্ষা হ'ব, 140 মাৰ্কস। এই 140 মাৰ্কসৰ ভিতৰত যদি কোনোবা আগত টেট কোৱালিফাই কৰি থৈছে তেনেহলে আপোনালোকে 5% এটা ওয়েটেজ পাব। ঠিক আছে, টেট মিন্স হাই স্কুল টেট বা হায়াৰ সেকেন্ডাৰী টেট যদি কোৱালিফাইড কৰি থৈছে অনলি 5% পাব, বাকি 95% কিন্তু আপোনাৰ নিজে এই ৰিক্ৰুটমেন্ট টেষ্টৰ পৰা ক্যাৰি কৰিব লাগিব। ঠিক আছে, তো 140 মাৰ্কৰ ভিতৰত 1 নম্বৰত আছে পেৰাগজি, পেৰাগজিত আছে 50 মাৰ্ক। এতিয়া ইয়াতে বহুতৰ কনফিউজন হৈ আছে যে পেৰাগজি মানে কি চাইল্ড ডেভেলপমেন্ট নেকি? নো, চাইল্ড ডেভেলপমেন্ট হলে তেওঁলোকে মেনশন কৰিলে হয় যে সিডিপি বুলি, বুজি পালে? চাইল্ড ডেভেলপমেন্ট এন্ড পেৰাগজি। ইয়াতে অনলি পেৰাগজি বুলি কৈছে, তো পেৰাগজিত থাকিব 50 মাৰ্ক। তো পেৰাগজি ওয়ার্ডটো আহাৰ লগে লগে ইয়াতে কিন্তু প্ৰত্যেকটো সাবজেক্টৰ কাৰণে পেৰাগজি বেলেগ বেলেগ হৈ যাব। দ্যাট মিন্স আপোনাৰ চাইল্ড ডেভেলপমেন্টৰ কাৰণে পেৰাগজি থাকিব, নেক্সট আপোনাৰ এনভায়ৰনমেন্টাল সায়েন্সৰ কাৰণে পেৰাগজি থাকিব, বুজি পালে? নেক্সট আপোনাৰ ম্যাথমেটিক্সৰ কাৰণে পেৰাগজি থাকিব, বুজি পাইছে? দ্যাট মিন্স পেৰাগজি কোৱাৰ লগে লগে আমি সিডিপি পঢ়িব লাগিল, চাইল্ড ডেভেলপমেন্ট পঢ়িব লাগিল, এনভায়ৰনমেন্টাল সায়েন্স পঢ়িব লাগিল, ম্যাথমেটিক্স পঢ়িব লাগিল, লগতে টিচিং মাইথলজি পঢ়িব লাগিল, বুজি পালে? তো আৰু লগতে আপোনাৰ এছামিজ আৰু ইংলিশ ল্যাঙ্গুয়েজৰ পেৰাগজিও কিন্তু পঢ়িব লাগিব। দ্যাট মিন্স ল্যাঙ্গুয়েজ 1 আৰু ল্যাঙ্গুয়েজ 2 পেৰাগজি খিনিও পঢ়িব লাগিব। তো পেৰাগজি কোৱাৰ লগে লগে মুঠ কেইটা টপিক ইয়াতে কভাৰ কৰা হ'ব? মুঠ 5টা টপিক কভাৰ কৰা হ'ব। 1 নম্বৰ হৈছে চাইল্ড ডেভেলপমেন্ট, 2 নম্বৰ হৈছে এনভায়ৰনমেন্ট পেৰাগজি, 3 নম্বৰ হৈছে ম্যাথছৰ পেৰাগজি, 4 নম্বৰ হৈছে এছামিজ পেৰাগজি আৰু 5 নম্বৰত হৈছে ইংলিশ পেৰাগজি। ঠিক আছে, এই গুটেই কেইটা মিলাইহে 50 মাৰ্ক। মই এটা জাস্ট আপোনালোকক স্যাম্পল এটা দেখাব বিচাৰিম। চাওক, পেৰাগজি অফ ম্যাথমেটিক্স, পেৰাগজি অফ ম্যাথমেটিক্সৰ ভিতৰত নেচাৰ অফ স্কোপ, নেচাৰ এন্ড স্কোপ অফ ম্যাথমেটিক্স আছে, তাৰপিছত এক্সপ্লোৰিং লাৰ্নাৰ্স আছে। ঠিক আছে, লাৰ্নাৰক কেনেকৈ আপুনি এক্সপ্লোৰ কৰিব, আপোনাৰ প্ৰনাউন্সিয়েশন কেনেকুৱা হ'ব, আপুনি ষ্টুডেন্টৰ লগত কেনেকুৱা ইন্টাৰেকশন কৰিব, আপোনাৰ টিচিংৰ এক্সপেৰিয়েন্স কেনেকুৱা, বুজি পালেনে? কি প্যাটাৰ্নত ষ্টুডেন্টক বুজাব লাগিব, এই গোটেই কথাখিনি। দ্যাট মিন্স ম্যাথ যেতিয়া পঢ়াব, ঠিক আছে, ম্যাথছৰ কি ধৰণে পঢ়ালে ষ্টুডেন্টে পটককে কেচ কৰিব পাৰিব, এই গোটেই কথাখিনি কিন্তু ইয়াৰ লগত ইনক্লুড হৈ যাব। চাওক, মই আৰু দেখাই ল'ব বিচাৰিম ইয়াতে যে the students confidence carrying out the example from various mathematical content areas such as number system, geometry, set, etc. ঠিক আছে, তো এইবিলাক টপিক আহি যাব। aims and objective teaching school mathematics, ঠিক আছে, এইবোৰ টপিক আহি যাব। স্কুল ম্যাথমেটিক্স কাৰিকুলাম, এইবোৰ আহি যাব। তো বুজি পালে না? তো ঠিক তেনেদৰে অকল ম্যাথছ বুলি নহয়, এনভায়ৰনমেন্টাল সায়েন্সৰো, দ্যাট মিন্স ইভিএছৰো পেৰাগজি লাগিব, পেৰাগজি লাগিব, ইংলিশ পেপাৰৰ পেৰাগজি লাগিব, এছামিজ পেপাৰৰ পেৰাগজি লাগিব আৰু চাইল্ড ডেভেলপমেন্টৰো পেৰাগজি লাগিব। বুজি পাইছে? এটা কথা হল কোনখিনিৰ পৰা আপোনালোকে পঢ়িব, কি বুকস ফলো কৰিব, এইখিনি কথা আহি গল। তো বুকসৰ ভিতৰত মেইন যেটো আপোনাৰ সিলেবাস যদি মই কওঁ যে প্ৰপাৰ সিলেবাস কৰ পৰা পাব, প্ৰপাৰ সিলেবাস আপোনালোকে পাব বিএডৰ যেটো সিলেবাস, বুজি পালে না? ব্যাচেলাৰ অফ এডুকেশনৰ যিখন মেইন সিলেবাস, সেই সিলেবাস খিনি যদি আপোনালোকে ফলো কৰে তেতিয়া পেৰাগজি গোটেই সেকশন খিনি কভাৰ কৰিব পাৰিব। লগতে এনআইওএছ ৰ পৰা যদি আপোনালোকে পঢ়ে, ঠিক আছে, আৰু লগতে এনসিইআরটি, বুজি পালে নে? এনসিইআরটি, এই তিনিটা মিডিয়াম যদি ফলো কৰে আপোনাৰ পেৰাগজি সেকশন খিনি আপুনি 70 to 80% কভাৰ কৰিব পাৰিব। বাকি আপুনি এমসিকিউৰ কাৰণে বিভিন্ন বুকস ফলো কৰিব পাৰে,
ঠিক আছে মেইন কথা ডেপথত যদি পঢ়িব লাগে তেতিয়া আপুনি বিএডৰ সিলেবাস যিখিনি আছে আপোনাৰ সেমিস্টাৰ ওয়াইজ এখিনি পঢ়ক গোটেইখিনি পঢ়িব নালাগে টপিক তাৰ পৰা সিলেকশন কৰিব লাগিব সিলেবাস চাই এনআইএছৰ গোটেইখিনি পঢ়িব নালাগে টপিক সিলেকশন কৰিব লাগিব যেনেকৈ মেথছৰ কথা যদি কও মেথছৰ ভেন ডায়াগ্ৰাম এইবোৰ সিলেবাস আছে এই সিলেবাসৰ পৰা চাই কোনখিনি পঢ়িব লাগিব জাস্ট আপোনালোকে মানে নোটস খিনি কালেক্ট কৰিব পাৰিব এনআইএছৰ পৰা লগতে এনসিইআৰটিৰ পৰা আপুনি নোটস কালেক্ট কৰিব পাৰিব তো তিনটা মই আপোনালোকক মোড অফ মিডিয়াম দি দিলো বিএড এনআইএছ আৰু এনসিইআৰটি তিনটাৰ পৰা আপোনালোকে যদি নোটস কালেকশন কৰে ডেফিনেটলি পেডাগজিত কিন্তু ভাল এটা স্কোৰ কৰিব পাৰিব গল নেক্সট দিয়া মই আহো যে পেডাগজিত 50 মাৰ্কৰ পিছত 2 নম্বৰত আছে এবাউট আসাম এণ্ড ইটস পিপল 50 মাৰ্ক চাও এটো এটা কিন্তু ভাইটাল ৰোল প্লে কৰিব কিয়নো অসমৰ ওপৰতে 50 মাৰ্ক থাকিব বুজি পাইছে না অসমৰ ওপৰত 50 মাৰ্ক মানে ঠিক আছে যেহেতু ইয়াতে মেনশন কৰিছে এবাউট আসাম কোৱাৰ লগে লগে জিওগ্ৰাফি পোৰ্শন গোটেইখিনি জানিব লাগিব জিওগ্ৰাফি কোন জিওগ্ৰাফি আসাম জিওগ্ৰাফি জানিলেহে এবাউট আসাম আপুনি জানিব পাৰিব নহয় জানো জিওগ্ৰাফিৰ পিছতে আপোনাৰ পলিটি সেকশনো জানিব লাগিব যে অসমৰ পলিটিক্স কেনেকুৱা হৈ আছে that means about Assam and its people তাৰ পিছত আপোনাৰ আৰ্ট এণ্ড কালচাৰ টু মোস্ট ইম্পৰ্টেন্ট যেহেতু ইটস পিপল বুলি কৈছে আৰ্টস এণ্ড কালচাৰ কাৰিবিলাক এবিলাক গোটেই অসম জিওগ্ৰাফি আসাম পলিটি আসাম আৰ্ট এণ্ড কালচাৰ বুজি পাইছে না এবিলাক পঢ়িব লাগিব অসমৰ ওপৰতে যিখিনি আছে আমাৰ মেইন আপোনাৰ জিএস সেকশন জেনাৰেল ষ্টাডি সেকশন গোটেইখিনি মেইন টপিক এই তিনটাই দিলো জিওগ্ৰাফি আসাম পলিটি আসাম আৰ্ট এণ্ড কালচাৰ ঠিক আছে আৰ্ট এণ্ড কালচাৰৰ পিছত আপোনাৰ ডান্স এইবিলাক গোটেইখিনি ইয়াৰ লগত আহি যাব কিন্তু বুজি পাইছে না ল্যাঙ্গুৱেজ গোটেই আহি যাব এইবিলাক ঠিক আছে তো গল 3 নম্বৰত আছে আপোনাৰ জেনাৰেল ইংলিছৰ ভিতৰত কিমান নম্বৰ আছে 30 মাৰ্ক এটা জেনাৰেল ইংলিছৰ যদি ডিটেইল সিলেবাস জানিব বিচাৰে তেতিয়া হলে আহি যাব 1 নম্বৰত আপোনাৰ গ্ৰামাৰ সেকশন ঠিক আছে গ্ৰামাৰ ভিতৰত গোটেই আহি যাব পাৰ্টস অফ স্পিচ টেন্সৰ পৰা আৰম্ভ কৰি সব আহি যাব 2 নম্বৰত আহিব ভোকেবছ লাগিব ভোকাবুলাৰীৰ ভিতৰত আপোনাৰ সিনোনিম এন্টোনিম সমাৰ্থক শব্দ বিপৰীত শব্দ এইবিলাক লাগিব 3 নম্বৰত ফিল ইন দা ব্ল্যাঙ্কস লাগিব ফিল ইন দা ব্ল্যাঙ্কস টো কৰ পৰা পাৰিব যেতিয়া আপুনি গ্ৰামাৰ সেকশনটো কভাৰ কৰিব পাৰিব তেতিয়া ফিল ইন দা ব্ল্যাঙ্কস পাৰিব ঠিক আছে তাৰ পিছত জেনাৰেল ইংলিছ যেটো কৈছে ইয়াতে আপোনাৰ হেৰি হয় যে ওয়ান ওয়ার্ড সাবস্টিটিউশন এইবোৰ আহি যাব ওয়ান ওয়ার্ড সাবস্টিটিউশন এইবোৰ আহি যাব এক সেকেন্ড বুজি পালে না ওয়ান ওয়ার্ড সাবস্টিটিউশন এইবোৰ আহি যাব নেক্সট ওয়ান ওয়ার্ড সাবস্টিটিউশনৰ পিছত আপোনাৰ জেনাৰেল ইংলিছ যেটো কৈছে কম্প্ৰিহেনশন পাৰ্টস কিনি আহি যাব কম্প্ৰিহেনশন মিন্স প্যাসেজ পাৰ্ট কিনি আহি যাব বুজি পাইছে পেডাগজি বুলি যেহেতু কোৱা নাই তো পেডাগজি ইয়াত পঢ়িব নালাগে পেডাগজি সেকশন কিনি আমি পেডাগজি চ্যাপ্টাৰত ইংলিছত পেডাগজি পঢ়িম ঠিক আছে জেনাৰেল ইংলিছত অকল এখিনি পঢ়িম গ্ৰামাৰ ভোকেবছ ফিল ইন দা ব্ল্যাঙ্কস ওয়ান ওয়ার্ড সাবস্টিটিউশন তাৰপিছত সেন্টেন্স রিঅ্যারেঞ্জমেন্ট বুজি পালে না সেন্টেন্স রিঅ্যারেঞ্জমেন্ট ক্লোজ টেস্ট এইবোৰ পঢ়িব লাগিব গল জেনাৰেল ইংলিছ 30 মাৰ্ক তাৰ পিছত 4 নম্বৰত চাওক জেনাৰেল ষ্টাডিজ এণ্ড কাৰেন্ট এফেয়াৰ্স 10 মাৰ্ক ঠিক আছে ইয়াত অকল কারেন্ট এফেয়ার্স দিলে কথা নাছিল আকৌ মেনশন কৰিছে জেনাৰেল ষ্টাডিজ তো জেনাৰেল ষ্টাডিজ কোৱাৰ লগে লগে তো গোটেই ভাষ্ট সিলেবাস আহি যায় ইন্ডিয়ান পলিটি ইন্ডিয়ান জিওগ্ৰাফি বুজি পাইছেন ইন্ডিয়ান হিষ্ট্রি গোটেই আহি যাব স্ট্যাটিক পোর্শন জেনারেল স্টাডিজ কোৱাৰ লগে লগে ভাষ্ট তো ইমানখিনি পঢ়ি মাত্ৰ 10 মাৰ্কস দিছে তো ইয়াৰ পৰা আপোনাৰ বাচিব লাগিব টপিক চয়েস কৰিব লাগিব যে জেনাৰেল ষ্টাডিজৰ পৰা কোন কেটা টপিক পঢ়িম কারেন্ট এফেয়ার্স 6 মান্থৰ পঢ়িব লাগিব মিনিমাম পাৰিলে 9 মান্থৰ পঢ়িব 6 to 9 months কারেন্ট এফেয়ার্স পঢ়িব জেনারেল স্টাডিজ টপিক সিলেকশন তো মই কৰি দিম পিছত এটা ভিডিওত সম্ভৱ নহব তো যি সকলে ডেডিকেটেড ক্যান্ডিডেট আছে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে যে খসাকে তেওঁলোকে ভালদৰে বিএড কমপ্লিট কৰিছিলে আৰু বিএডৰ পিছত এই টিচাৰ কাম ৰিক্ৰুটমেন্ট টেষ্টত যেনেকে হক সিলেকশন পাব বিচাৰে তেওঁলোকৰ কাৰণে এটা ডেডিকেটেড হোৱাটসঅ্যাপ গ্ৰুপ খোলা হৈছে ডেডিকেটেড হোৱাটসঅ্যাপ গ্ৰুপ ইয়াতে বেলেগ গ্ৰেড 3 গ্ৰেড 4 ৰ ক্যান্ডিডেটে নুখুমাব হোৱাটসঅ্যাপ গ্ৰুপৰ লিংকটো ডেসক্ৰিপশন বক্সত দিয়া আছে আপোনালোকে ক্লিক কৰি জয়েন হৈ লব পাৰিব ঠিক আছে গ্ৰেড 3 গ্ৰেড 4 ৰ কাৰণে নহয় এটো আকৌ ৰিপিট কৰিলো অকল গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে হোৱাটসঅ্যাপ গ্ৰুপটো খোলা হৈছে ডেডিকেটেড ক্যান্ডিডেট খিনি ইয়াতে আমি আৰু বিতংভাৱে আলোচনা কৰিম আৰু জেনাৰেল ষ্টাডিজৰ ফুল সিলেবাসটো মই তাত আপোনালোকক প্ৰভাইড কৰি দিম হোৱাটসঅ্যাপ গ্ৰুপটোতে ঠিক আছে অকল জেনাৰেল ষ্টাডিজ বুলি নহয়
পেডাগজিৰ ওপৰতো যদি ফুল সিলেবাসটো আপোনাৰ পিডিএফ আকাৰত লাগে হেটো মই তাত দি দিম ঠিক আছে তো আপোনালোকে জয়েন হৈ লওক অকল গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্যান্ডিডেট খিনি জয়েন হ'ব তো সিলেবাসটো আশা কৰিছো বুজি পাইছে যে 140 মাৰ্কৰ এই ক্যাটাগৰী থাকিব তো সিলেবাস বহুত ভাষ্ট দেখাত যেটো সৰু লাগিছে হা তো প্ল্যানিং বনাই পঢ়ক স্টাডি প্ল্যানৰ যদি ভিডিও লাগে তেন্তে মোক জনাব আৰু কিবা কনফিউজন থাকিলে কমেন্ট কৰিব ঠিক আছে আৰু যিসকলে এই এক্সামটো দিব টিচাৰ কাম ৰিক্ৰুটমেন্ট টেষ্ট তেওঁলোকলৈ ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ সকলোকে থ্যাংক ইউ